নমস্কাৰ নতুন এটি ভিডিঅ'ৰ মাজত সকলোলৈ স্বাগতম জনালোঁ আৰু এই ভিডিঅ'টিৰ জৰিয়তে তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ যোৱা বছৰ অৰ্থাৎ 2025 বৰ্ষত অনুষ্ঠিত হৈ যোৱা জেনেৰেল মেথমেটিক্সৰ যিবিলাক নাকি MCQ আছিলে সেই MCQ খিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু এই MCQ বিলাকত তোমালোকৰ কেৱল এনসাৰখিনি জানিলে নহ'ব এই MCQ খিনি কেনেকৈ কৰা হৈছে গতিকে তাৰ ডিটেইলছটো জানিব লাগিব নহলে কিন্তু পৰৱৰ্তী যিবিলাক কোৱেশ্চন আহিব তাতে কিন্তু তোমালোকৰ অলপ প্ৰবলেম হ'ব পাৰে তো এইটো ভিডিঅ'ৰ জৰিয়তে মই 45টা যিবিলাক MCQ আছে সেই MCQ বিলাক কেনেকৈ হৈছে তাৰ এনসাৰ বিলাক মই ডিটেইলছ তোমালোকক বুজাই দিম গতিকে তোমালোকে এই ভিডিঅ'টো ভালকৈ চাবা স্কিপ নকৰাকৈ আৰু ইয়াত যেহেতু 45টা কোৱেশ্চন আছে গতিকে মই তাৰ বাবে দুটা তিনিটা ভিডিঅ' বনাই দিম তো প্ৰশ্নকেইটা তোমালোকে একবাৰ ভালকৈ চাই লোৱা যদি p proportional q আৰু p equal 6 তেন্তে q equal 30 এতিয়া p ৰ ভ্যালু p যদি 2 হয় তেন্তে q ৰ ভ্যালু কিমান এইটো উলাব দিছে তো ইয়াতে তোমালোকে চাই যোৱা যে p যেতিয়া কি আছিল 6 আছিলে তেতিয়া কি হৈছে কিমান 30 হৈ গৈছে অৰ্থাৎ ইয়াৰ লগত কি হৈছে 5 ইনটু হৈছে 5 ইনটু হৈ কিমান হৈ গল 30 এতিয়া পিছত কি দিছে p equal 2 বুলি দিছে গতিকে ইয়াৰ লগতো তোমালোকে 5 ইনটু কৰা 2 5 যায় কিমান হ'ব 10 গতিকে ইয়াৰ ৰাইট অপচন হ'ব c 10 হৈ যাব এবাৰ 2 নম্বৰ কোৱেশ্চনটো হৈছে which of the following is a perfect cube ইয়াতে পারফেক্ট কিউব বুলি কৈছে গতিকে পারফেক্ট কিউব কাৰণে তোমালোকৰ কি লাগিব কিউবৰ ঘৰৰ যেটো নেউতা আছে সেই নেউতাটো মুখস্থ কৰিবা পাৰিলে তোমালোকে 1 কিউবৰ পৰা 20 কিউব লৈকে এইখিনি মুখস্থ ৰাখিবা তেনেহলে তোমালোকৰ কিন্তু MCQ কৰোতে বহুত ইজি হ'ব তো ইয়াতে 343 যেটো আছে এটো কিন্তু এটা পারফেক্ট কিউব হ'ব কাৰণ ইয়াৰ 7 কিউব হৈছে কিমান 343 এই কোৱেশ্চনটো বহুত বাৰ এক্সামত আহিছে তোমালোকে এইটো ভালকে মনত ৰাখিবা Number 3 question to is which of the following is a square of an odd natural number ইয়াৰে কি কৈছে যে অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যা হ'বলৈ একক ঘৰত কি থাকিব লাগিব 1 3 5 7 9 এনেকুৱা ধৰণৰ থাকিব লাগিব তো তোমালোকে ইয়াতে চোৱা ইয়াৰে কি আছে 169 আছে অৰ্থাৎ একক ঘৰত কি আছে 9 আছে গতিকে ইয়াৰ ৰাইট অপচনটো হ'ব অপচন বি এবাৰ 4 নম্বৰ which of the following rational number have terminating decimal অর্থাৎ ইয়াতে কি হৈছে কোনটো পরিসমাপ্তি দশমিক বিস্তৃতি হ'ব এটো কৈছে আৰু পরিসমাপ্তি দশমিক বিস্তৃতিৰ কাৰণে তলত কি হ'ব লাগিব অৰ্থাৎ হৰ যেটো আছে এই হৰটো হ'ব লাগিব 2 নহলে 5 থাকিব লাগিব ইয়াতে 2 বা 5 ৰ পাৱাৰ থাকিলেহে কি হ'ব এই টার্মিনেটিং ডেসিমেল হ'ব গতিকে তোমালোকে ইয়াতে ভালকৈ চাই যোৱা ইয়াতে কি আছে তলত আছে 8 8 টো কি লেখা যায় 2 কি হিচাপে লেখা যায় গতিকে এইটো টার্মিনেটিং ডেসিমেল এটো হ'ব এটো তলত কিমান আছে 125 কি আছে 5 কিউব মানে কিমান 125 গতিকে এইটো টার্মিনেটিং ডেসিমেল হ'ব আৰু তলত এইটো চোৱা 3 নম্বৰত কি আছে 2 কিউব আছে আৰু 5 স্কয়াৰ আছে গতিকে ইয়াতো 2 আৰু 5 আছে গতিকে এইটো হ'ব আৰু যেহেতু 4 নম্বৰত কি আছে ইয়াতে 3 আছে গতিকে 3 টো নহয় গতিকে হেইমতে ইয়াতে অপচন এ হ'ব ৰাইট আনসার 1 2 3 এই তিনিওটাই কিন্তু টার্মিনেটিং ডেসিমেল হ'ব এবাৰ 5 নম্বৰ প্রশ্নটো চাও for any prime p and q p square and q square are ইয়াতে কি হৈছে তো তোমালোকে যিকোনো দুটা एग्जांपल ধৰিব পাৰা যে প্রাইম নাম্বার যেহেতু কৈছে গতি 2 and 3 ধৰিব পাৰা এই 2 and 3 কি হ'ব স্কয়ার কৰিব দিছে 2 স্কয়ার মানে কিমান 4 3 স্কয়ার মানে কিমান 9 গতিকে 4 9 এই গটিখিনি বা দুইটা সংখ্যা কি হয় যোগীয় সংখ্যাৰ ভিতৰত পৰে গতিকে এইটো এটা হয় আৰু এটা কি আছে সহমৌলিক সংখ্যা যেহেতু কি আছে x এইটো যদি আমি চেক কৰো এইটো কি দিছে মৌলিক সংখ্যা যেহেতু 4 আৰু 9 মৌলিক সংখ্যা নহয় গতিকে এইটো তো এনো ক্যান্সেল হৈ গল বাকি তোমালোকে এইটো চোৱা সহমৌলিক সংখ্যাটো হৈছে যে এই দুটা সংখ্যাৰ মাজত কমন কি থাকিব 1 থাকিব গতিকে যেটো দুটা সংখ্যাৰ মাজত যদি কমন হিচাপে 1 থাকে তেনেহলে হেতু সহমৌলিক সংখ্যা হিচাপে আমি ধৰিব পাৰো গতিকে এই ক্ষেত্ৰত এইটো কিন্তু আমাৰ মাজত পৰি আছে গতিকে ইয়াৰ ৰাইট অপচনটো কি হ'ব পাৰে একবাৰ আমি চাই লও ইয়াতে যে y and z are true গতিকে এইটো আৰু এইটো হৈ যাব গতিকে অপচন এ হ'ব ইয়াৰ ৰাইট আনসার এবাৰ 6 নম্বৰ প্ৰশ্নটো কি আছে a quadrilateral polynomial px x square plus bx plus c has zeros alpha and beta if alpha plus beta is equal 7 and alpha square beta square দিছে কিমান 29 এখানে দিয়া আছে এতিয়া আমাৰ ভ্যালু ওলাব দিছে কি b and c এর ভ্যালু ওলাব দিছে
তো যিহেতু ইয়াতে বহুপদটো দিয়া আছে, এইটো বহুপদটো x² + bx + c, গতিকে আমাৰ হাতত কি আছে, দুটা জিৰ'ছ থাকে, আলফা প্লাছ বিটা। গতিকে আলফা প্লাছ বিটা ইকুৱেল কিমান হয়, আমি জানো ফৰ্মুলাৰ মতে -b/a। গতিকে মাইনাছ বি ভেলু কিমান আছে, ইয়াতে বি আছে, b/a, এৰ ভেলু কিমান 1। কিন্তু ইয়াতে তোমালোকে একবাৰ চাই লোৱা যে আলফা প্লাছ বিটাৰ ভেলুটো ইয়াতে কিন্তু 7 দিয়া আছে। গতিকে ইয়াৰ ঠাইত আমি কি বহাই দিলোঁ, 7 ইকুৱেল -b/1 মানে কি -b হ'ল। দেৰফৰ কি হ'ব, b ইকুৱেল কিমান হৈ গ'ল, -7। এইটো তোমালোকে পাই গ'লা। আৰু আমাক কি ওলাব দিছে পিছত, যে আলফা স্কোৱাৰ আৰু বিটা স্কোৱাৰ ভেলু দিয়া আছে। গতিকে আমি এনেকৈ বহাই ল'লোঁ, আলফা প্লাছ বিটা হোল স্কোৱাৰ, এইটো মানে কি a + b হোল স্কোৱাৰ ফৰ্মুলাৰ মতে বহাই যোৱা, কি হ'ব আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ কি হ'ব 2 আলফা বিটা। এতিয়া এই আলফা স্কোৱাৰ আৰু বিটা স্কোৱাৰ ভেলুটো কিমান, 29। গতিকে ইয়াৰ ঠাইত তোমালোকে 29 ভেলুটো বহাই দিয়া, প্লাছ 2 কি হ'ব আলফা বিটা। আলফা বিটাটোক কি বুলি ধৰা হয়, আলফা বিটাটো কি, আলফা বিটা হৈছে ফৰ্মুলাটো নিয়মমতে c/a। চিৰ ভেলু কিমান, এই পলিনমিয়েলটোত কি আছে, চিৰ ভেলু চি আছে, c/a, এৰ ভেলুটো কিমান 1। অৰ্থাৎ আলফা বিটা সমান কি লিখা যায়, চি হৈ গ'ল। আলফা বিটাৰ ঠাইত আমি কি বহাম, এতিয়া চিটো বহাই দিম। এই আলফা বিটাৰ ঠাইত ইয়াতে বহাই দিলোঁ কি চি। আৰু আলফা প্লাছ বিটা ইয়াতে ভেলুটো কিমান পাইছা, -7। গতিকে ইয়াতে হ'ব -7 হোল স্কোৱাৰ। এই -7 হোল স্কোৱাৰ মানে কিমান, 49 ইকুৱেল 29 প্লাছ কি হৈ যাব 2c। এতিয়া 49, এই 29 যদি ইফালে আনা তেনেহ'লে 49ৰ পৰা 29টো মাইনাছ কৰিব লাগিব, কিমান হৈ যাব 20 ইকুৱেল কি হ'ব 2c। তো c ভেলু কিমান পাই গ'লোঁ, 2 যদি ইফালে আনো কি হ'ব 20/2 ইকুৱেল 10 হৈ গ'ল। গতিকে বিৰ ভেলু তোমালোকে আগতে কিমান পাইছা, -7 পাইছা, আৰু চিৰ ভেলু ইয়াতে কিমান পাইছা, 10 পাইছা। গতিকে ইয়াৰ ৰাইট অপশ্যনটো কি হ'ব, বি হ'ব। তোমালোকে ইয়াতে চাই লোৱা, বি ইকুৱেল -7 আছে আৰু চি ইকুৱেল কিমান আছে, 10 আছে। এনেকৈ তোমালোকে MCQখিনি ওলাই ল'ব লাগিব। এনে যদি আইডিয়াতে দি দিয়া তেনেহ'লে হয়তো এইটো শুদ্ধ হ'ব পাৰে, নহ'লে ভুল হ'ব পাৰে। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে, যদি এটা বহুপদ px, এইটো বহুপদটো দিয়া আছে যে x ইকুৱেল 0ৰ বাবে 10 আৰু x ইকুৱেল 1ৰ বাবে কিমান 15, তেনেহ'লে a + b + c ৰ ভেলুটো ওলাব দিছে। তো ইয়াতে কি বহাম, যে এক্সৰ ভেলু যেতিয়া আমি 0 বহাম তেতিয়া কি পাই যাম, 10 পাই যাম। গতিকে এক্সৰ ভেলু আমি ধৰি লৈছোঁ, ইয়াতে 0 বহালোঁ, কি আছে a(x³), গতিকে a বহালোঁ, x³ মানে কি, x মানে 0 বহাম, 0³ প্লাছ কি আছে bx², এইটো b ইনটু কি হ'ব 0² প্লাছ cx, এই c বহালোঁ ইনটু কি হ'ব 0 প্লাছ কি হ'ব d। এতিয়া এইখিনি যেতিয়া বহাম তেতিয়া কিমান বহাব দিছে, 10 বহাব দিছে, 10 বহালোঁ। এইখিনি চোৱা, এই গোটেইখিনি কি হৈ যাব, 0 হৈ যাব। গতিকে d ইকুৱেল কিমান পালোঁ, 10। এইখিনি তোমালোকে পাই গ'লা। এইবাৰ আকৌ কি বহাব দিছে, যে এক্সৰ ভেলু যেতিয়া 1 বহাম তেতিয়া pxৰ ভেলু কিন্তু 15 পাম। তো ইয়াতে আকৌ বহাই চাওঁ যে p কি হ'ব 1 ইকুৱেল কি হৈ যাব ax³ তাৰমানে a ইনটু কি হ'ব 1³ এইটো 1 প্লাছ b ইনটু কি হ'ব 1² প্লাছ c ইনটু কি হ'ব 1 প্লাছ কি হ'ব d। এতিয়া চোৱা, ইয়াতে 1 বহাৰ লগে লগে কিমান ধৰিব দিছে, 15 ধৰিব দিছে। ইয়াতে আমি 15 ধৰি ল'লোঁ। 15 ধৰি লোৱাৰ লগে ইয়াতে কি আহিল, 1³ মানে 1ৰ লগত a ইনটু হ'ল a, আৰু এইটো হৈ গ'লোঁ b, আৰু এইটো c প্লাছ d ভেলু কিমান পাইছা, ইয়াতে 10 পাইছা, ইয়াতে কি বহাই দিলোঁ, 10 বহাই দিলোঁ। এতিয়া চোৱা, ইয়াতে a + b + c পাই গ'লা। এইবাৰ 10টোক যদি ইফালে আনি দিয়া তেনেহ'লে কিমান হৈ যাব, 5 হৈ যাব। অৰ্থাৎ a + b + c ৰ ভেলু কিমান, 5 পাই গ'লা। গতিকে ৰাইট অপশ্যন হ'ব কি, অপশ্যন c হ'ব। এইবাৰ 8 নম্বৰ প্ৰশ্নটো হৈছে, কি দিছে, যে হোৱাট আৰ দ্য ভাৰ্টিচেছ অফ দ্য ট্ৰাইংগেল ফৰ্মড বাই দ্য গ্ৰাফ অফ দ্য ইকুৱেশ্যন এই দুটা ইয়াতে দিয়া আছে উইথ x এক্সিছ। তোমালোকে তাৰ আগত এইটো জানা, x এক্সিছ যিহেতু কৈছে যে x অক্ষৰ ওপৰত এইটো এটা অক্ষ, ইয়াত যদি কোনো এটা পইণ্ট থাকে তেনেহ'লে কাৰ ভেলু 0 হ'ব, y ভেলুটো 0 হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট এটা। গতিকে তোমালোকে ইয়াতে কি বহাব লাগিব, এই 4x মাইনাছ এই যিটো y আছে, y ঠাইত কিমান বহাম 0, তাৰপিছত কি -8 ইকুৱেল কি 0 হৈ গ'ল। তেনেহ'লে কি হৈ যাব, 4x ইকুৱেল 8টোক যদি ইফালে আনি দিয়া তেনেহ'লে 8 হৈ গ'ল,
তেনেহ'লে এক্স ইকুৱেল কিমান হৈ গ'ল 2 তেনেহ'লে প্ৰথম পইণ্টটো আমি কিমান পালোঁ এটা পইণ্ট 2 0 পালোঁ কাৰণ এক্সৰ ভেলু ইয়াতে 2 আৰু ৱাইৰ ভেলু কি ইয়াতে 0 পাইছোঁ গতিকে 0 এবাৰ আমি কি বহাম 2x - 3y + 6 এইটো এটা আছে তো ইয়াতেও তোমালোকে বহাব লাগিব এক্সৰ ভেলু 0 গতিকে ৱাইৰ ভেলু 0 বহাম 2x - 3y * 0 + 6 ইকুৱেল কি 0 গতিকে এইখিনি কি হৈ যাব 0 হৈ গ'ল 2x + 6 ইকুৱেল 0 তো 2x ইকুৱেল কিমান হৈ গ'ল -6 আৰু x হ'ব -3 গতিকে আৰু এটা পইণ্ট পাইছে তোমালোকে -3 আৰু কি হৈ যাব 0 গতিকে 2 0 আৰু -3 0 ইয়াতে চোৱাচোন কোনটোত আছে গতিকে তোমালোকে ইয়াতে অপশ্যন বি যিটো আছে তাতে তোমালোকে চেক কৰিব পাৰা ইয়াতে 2 0 এইটো এটা পইণ্ট পাইছা আৰু কি আছে -3 0 এই যদি দুটা পইণ্ট মিলি গৈছে তোমালোকে অটোমেটিক্যালি আনটো পইণ্ট মিলি যাব গতিকে তোমালোকে গোটেইখিনি কৰাৰ দৰকাৰ নাই যিহেতু মাৰ্কছ অনলি 1 থাকিব এবাৰ 9 নম্বৰ কোৱেশ্চনটো হৈছে ইফ দ্য লাইন্স x = 2 y = 3 and এইটো দিয়া আছে মিট এট এ পইণ্ট দেন হোৱাট ইজ দ্য ভেলু অফ p ইয়াতে p ৰ ভেলুটো ওলাব দিছে গতিকে কি দিছে x = 2 বহাব লাগিল আৰু y ঠাইত 3 বহাব লাগিল গতিকে তোমালোকে ইয়াতে যেটো সমীকৰণ আছে এটো বহাই দিয়া p * 2 + 2 * কি হ'ব 3 হৈ যাব -10 p = কি 0 তেনেহ'লে কি হৈ গ'ল 2p + 6 - 10p = কিমান 0 এতিয়া যেহেতু p আছে এইটো p আছে গতিকে এই দুটা মিলি কিমান হৈ যাব -8p হৈ গ'ল আৰু 6ক যদি এইফালে লৈ আহা তেনেহ'লে কি হৈ গ'ল -6 মাইনাছ কেনসেল হৈ গ'ল p = কিমান হ'ব 6/8 যদি কাটাকাটি কৰা তেনেহ'লে কি হ'ব 2 ৰে কাটিলে 3 2 ৰে কাটিলে 4 অৰ্থাৎ 3/4 3/4 ক'ত আছে তোমালোকে অপশ্যন ডিত পাবা 3/4 এবাৰ 10 নম্বৰটো প্ৰশ্নটো চাই লওঁ তাৰ আগতে তোমালোকলৈ এটি অনুৰোধ যিসকলে নতুনকৈ এইটো চেনেল প্ৰথমবাৰৰ বাবে চাই আছা তেখেতসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ভিডিঅ'বিলাক চাই যদি তোমালোকে ভাল পাই আছা তেনেহ'লে তোমালোকে এই ভিডিঅ'টোত লাইক কৰি দিবা তো ইয়াতে যেহেতু কৈছে যে আলফা প্লাস বিটা আমি কি জানো -b/a গতিকে কি হ'ব -2b গতিকে কি হ'ব -2b b/a a কিমান 4 কিন্তু ইয়াতে কি কৈছে আলফা প্লাস বিটাটো কি বুলি ধৰিব দিছে 0 গতিকে ইয়াতে 0 ধৰিলো 0 ইকুৱেল কিমান হৈ গ'ল -2 কিমান হ'ব 4 এই 4 যদি ইয়াৰ লগত আহে কি হ'ব ইনটু গতিকে 0 * 4 কিমান হৈ যাব 0 0 ইকুৱেল কি -2b therefore b ইকুৱেল কিমান হৈ যাব 0/-2 ইকুৱেল কিমান 0 গতিকে ৰাইট অপশ্যন হ'ব কি ডি ইকুৱেল 0 11 নম্বৰ প্ৰশ্নটো হৈছে হুইচ টাৰ্ম অফ দ্য AP ইয়াৰে কি হৈছে সমান্তৰাল পদ্ধতিৰ কোনটো পদ কি হ'ব শূন্য হ'ব বুলি কৈছে গতিকে তাৰ কাৰণে আমি প্ৰথমত a ৰ ভ্যালু আৰু d ৰ ভ্যালুটো জানা দৰকাৰ a ৰ ভ্যালু কিমান হ'ব -49 আৰু d ৰ ভ্যালু কিমান হ'ব -42 কি হৈ যাব মাইনাছ কি 49 গতিকে -42 এইটো দুটা মিলি কি হৈ গ'ল +49 হৈ গ'ল গতিকে কিমান হ'ব 7 হৈ যাব এতিয়া a ৰ ভ্যালু আৰু d ৰ ভ্যালু যেহেতু পাই গ'লো গতিকে আমি এতিয়া বহাই যাব লাগিব যে an ইকুৱেল কিমান 0 an ইকুৱেল a প্লাস a হৈছে কিমান -49 a প্লাস n - 1 n - 1 ইনটু d ৰ ভ্যালু কিমান 7 পাইছা ইয়াতে গতিকে 0 ইকুৱেল কি হৈ গ'ল 49 টো ইফালে আনি দিয়া তেনেহ'লে কিমান হৈ গ'ল 49 ইকুৱেল কি থাকিল n - 1 ইনটু কিমান 7 গতিকে 49 ইফালে আহিলে কি হৈ যাব ডিভাইড হৈ যাব গতিকে 7 ইকুৱেল কি হ'ল n - 1 গতিকে n ৰ ভ্যালু কিমান হৈ যাব 8 হৈ যাব গতিকে সি হ'ব ইয়াৰ ৰাইট আনসাৰ অৰ্থাৎ অষ্টম পদত কি হ'ব 0 এবাৰ 12 নম্বৰ কোশ্চেনটো চাই লওঁ ইয়াতে তোমালোকে কোশ্চেনৰ ইয়াতে কি এংগেল দি আছে তোমালোকে চাই লওঁ ইয়াতে চাই লওঁ 125 ডিগ্ৰী আছে ইয়াতে কি আছে এটা 70 ডিগ্ৰী আছে তো আমাক ফাৰ্স্ট যেটো আছে এটো কি ওলাব দিছে DOC বুলি ক'লে এই জাস্ট এইখিনি কোণহে বুজাই আছে তেনেহ'লে আমি কেনেকৈ ল'ম যে 125 ডিগ্ৰীৰ লগত যদি DOC প্লাস কৰো কিমান হৈ যাব 180 ডিগ্ৰী therefore DOC কিমান পাম 180 ৰ পৰা মাইনাস কৰি দিম কিমান 125 কিমান হৈ যাব 55
55 ডিগ্ৰী। এতিয়া চোৱা অপশ্যন এই চাৰিটাৰ ভিতৰত অপশ্যনত 55 ডিগ্ৰী ক'ত আছে? চ' এত চোৱা 50 আৰু 50 আছে, নাই। অপশ্যন বিত আছে কি 55, গতিকে আৰু বাকী যিকেইটা থাকিল তাতে চোৱা 55 নাই, গতিকে অপশ্যন বি হ'ব ইয়াৰ ৰাইট এনচাৰ। এনেকৈ শ্বৰ্ট ফৰ্মত তোমালোকে কিছু কাম কৰিব লাগিব, নহ'লে কিন্তু টাইম মেনেজমেণ্ট কৰিব নোৱাৰা। 13 নম্বৰ কুৱেশ্যনটো হৈছে কি দিছে, টু ডিভাইড এ লাইন ছেগমেণ্ট পি কিউ ইন দ্য ৰেচিঅ' 5:7, হোৱাট ইজ দ্য মিনিমাম নাম্বাৰ অফ পইণ্ট টু বি মাৰ্কড এট ইকুৱেল ইণ্টাৰভেল অন দ্য ৰে ড্ৰন এট পি। গতিকে ইয়াৰ বাবে তোমালোকে কি কৰিব লাগিব, যিহেতু ইয়াতে ৰেচিঅ'টো দিয়া আছে 5:7, গতিকে সেইখিনি তোমালোকে প্লাছ কৰি দিয়া, কিমান হৈ গ'ল 12 হৈ গ'ল। গতিকে ৰাইট অপশ্যন হ'ব ইয়াৰ চি 12। তো এইখিনি আছিল এইটো ভিডিঅ'। যিহেতু ইয়াতে 45টা কুৱেশ্যন থাকিব আৰু তাৰ কাৰণে এটা ভিডিঅ'ত বহুত লং হৈ যাব, গতিকে তাৰ বাবে মই ইয়াতে 2টাৰ পৰা 3টা ভিডিঅ'ত শেষ কৰি দিম এই 45টা কুৱেশ্যন। গতিকে তোমালোকে এই চেনেলটোৰ লগত জইন হৈ থাকা, কাৰণ আগন্তুক যি পৰীক্ষা আহিছে তাতে কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন প্লাছ এনেকুৱা ধৰণৰ প্ৰেক্টিছ ছেটবিলাক তোমালোকৰ বাবে দিয়া হ'ব, লগতে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন আছিল সেইখিনি তোমালোকৰ বাবে ছল্ভ কৰি দিয়া হ'ব। ধন্যবাদ।